অসমৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে জনা বিচাৰিছোঁ এটা বৃহৎ সুখবৰ। পুনৰ কৰ্মচাৰীলৈ মুখ্যমন্ত্ৰীয়ে দিলে এই সুখবৰ। দৰমহা বৃদ্ধিৰ সন্দৰ্ভত পুনৰ এক সুখবৰ আহি পৰিছে। ইতিমধ্যে কৰ্মচাৰীসকলৰ ডিএ বৃদ্ধিৰ কথা ঘোষণা কৰিছিল। অসম চৰকাৰৰ প্ৰথমখন কেবিনেট বৈঠকতে কৰ্মচাৰীসকলৰ ডিএ বৃদ্ধিৰ সিদ্ধান্ত লোৱা হৈছিল। আৰু এইবাৰ সামাজিক মাধ্যমৰ জৰিয়তে দৰমহা বৃদ্ধিৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে দিছে এই সুখবৰ। মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমৰ জৰিয়তে জনাইছে যে যিসকলে দিন ৰাতি অসমৰ উন্নয়নৰ বাবে কাম কৰি আছে বা কৰি আহিছিল তেখেতসকলৰ প্ৰতি কৃতজ্ঞতা আৰু সন্মান স্বৰূপে এক ইতিবাচক পদক্ষেপ গ্ৰহণ কৰিবলৈ পাই আমি আনন্দিত হৈছোঁ। শেহতীয়াকৈ অনুষ্ঠিত অসম কেবিনেটে মৰগীয়া ভাত্তা দিয়ে আৰু মৰগীয়া সাহায্য দিয়াৰ 2% বৃদ্ধি কৰি 58ৰ পৰা 60%লৈ উন্নীত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই সিদ্ধান্তৰ ফলত 8 লাখৰো অধিক ৰাজ্যিক কৰ্মচাৰী আৰু পেঞ্চনভোগী লাভান্বিত হ'ব। জুলাইৰ পৰাই সংযোজিত হ'ব বৰ্ধিত ৰাশি। কৰ্মচাৰীৰ কল্যাণৰ প্ৰতি আমাৰ দায়বদ্ধতা অব্যাহত আছে আৰু আগলৈও থাকিব। এইদৰে সামাজিক মাধ্যমৰ জৰিয়তে মুখ্যমন্ত্ৰীয়ে ব্যক্ত কৰিছে। মৰগীয়া সাহায্য আৰু মৰগীয়া বানচ বৰ্তমান 60% হৈছেগৈ। ইয়াৰ দ্বাৰা ৰাজ্যৰ 8 লাখ কৰ্মচাৰী আৰু পেঞ্চনাৰ উপকৃত হ'ব আৰু বৰ্ধিত ৰাশি জুলাইৰ পৰা সংযোজন কৰা হ'ব। আৰু এয়া আছিল আমাৰ এই ভিডিঅ'টোত। কৰ্মচাৰীসকলৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।